এডিআৰই নিয়োগৰ ক্ষেত্ৰত যেনেকুৱা স্বচ্ছতা মেইনটেইন কৰা হৈছে আৰু পিজিটি জিটি টিচাৰৰ ক্ষেত্ৰতো নিয়োগৰ ক্ষেত্ৰত স্বচ্ছতা হৈছে। এতিয়া যেতিয়া পষ্টিং হ'ব তাৰ কাৰণে ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰীয়ে কৈছে যদি এনেকুৱা কিবা দালাল এনেকুৱা কিবা যদি দুষ্ট চক্ৰ যদি সিহঁতৰ যদি কিবা থাকে যদি তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব। এই ক্ষেত্ৰত যেতিয়া আপোনাৰ নিয়োগৰ ক্ষেত্ৰত আমাৰ গভৰ্ণমেণ্টে যদি আমি ভাবোঁ যে এখন গভৰ্ণমেণ্টে যদি কোনো ধৰণৰ অন্যায় নকৰে তেনেহ'লে এই কিবা শিক্ষক এজন পষ্টিঙৰ ক্ষেত্ৰত কিবা এনেকুৱা কিবা হেৰি কৰিব নেকি? এইটো কাৰণে এইটো ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে। মই ভাবোঁ এইটো ক্ষেত্ৰত আমাৰ বিশেষকৈ আমাৰ অসম গভৰ্ণমেণ্ট মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী তৎপৰ আৰু কঠোৰ তাৰ কাৰণে যি কৰিব লগা আছে কৰিম। এনেকুৱা আপুনি একদম মিছা কথা কোৱা নাই, আপুনি ভুল কথা কোৱা নাই। এনেকুৱা কেতিয়াবা তথ্য আমি পাই থাকোঁ। যদি কোনোবা দালাল কোনোবা দুষ্ট চক্ৰ যদি এনেকুৱা যদি জড়িত হৈ থাকে তেনেহ'লে তাৰ বিৰুদ্ধে গভৰ্ণমেণ্টে কঠোৰ ব্যৱস্থা ল'ব। তাৰ কাৰণে আমিও তৎপৰ হৈ আছোঁ আৰু যদি এনেকুৱা কিবা থাকে মানুহৰ কিবা যদি স্পেচিফিক কমপ্লেইন থাকে তাৰ কাৰণে আৰু মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।